কবিতাৰ শিৰোনাম ভয়ানক বিমান দুৰ্ঘটনা AI-171 আহমেদাবাদ। ৰচনা শ্বাহ সিকান্দাৰ কাজী, বৰপেটা। আহমেদাবাদত ভয়ানক বিমান দুৰ্ঘটনাত সৰ্বমুঠ 241 জনৰ মৃত্যুৰ বাতৰিয়ে বিশ্ববাসীক মৰ্মাহত কৰিলে। আকস্মিক দুৰ্ঘটনাত মৃত্যু বৰ বিভীষিকাময়, যন্ত্ৰণাকাতৰ। সৰ্বস্ব হেৰুৱাজনেহে ভালকৈ বুজি পায় কিমান আঘাত পালে হৃদয় ৰুদ্ধ হয়, বাক শক্তি হেৰায়। মৃতকৰ কফিনবোৰ যেতিয়া আপোনজনলৈ আহে, শোক সন্তপ্ত শব্দবোৰ গুজৰি কুমৰি উঠে। দুচকুৰ লোতকে কৰে কবিতাৰ বৰ্ণবোৰ কুহেলিকাময়, মনে নেমানে। মৃত্যু পথৰ অভিযাত্ৰী নাছিল সিহঁত। বহু আশাৰ বহু অপেক্ষাৰ সপোনবোৰ অসীমত হেৰাল। হেঁচি ৰখা হৃদয়ৰ সাঁচি ৰখা শব্দবোৰে হৃদয়ত তেজৰ চেকাৰে আঁচ টানে। শোকাকুল হৃদয়খনে সুখৰ সময়ৰ ক্ষণ কণে। অতীত ৰোমন্থন কৰি মাথো হুমুনিয়া কাঢ়ে, বহুতেই কান্দিব নোৱাৰি হৃদয় ফুটি মৰে। মই যে সাধাৰণ মানুহ, মানৱতাৰ ক্ৰন্দনত কান্দো, নিশাৰ নীৰৱতাক প্ৰশ্ন কৰো, ঐ নিশা, ঐ নীৰৱতা, ঐ নিস্তব্ধ কাল, বিষাদ আৰু মধুৰতা যেন তোমাৰেই লগৰীয়া। তুমিয়েই মনত বিষাদ কালিমা ঢালি দিয়া, আকস্মিকভাৱে নাইকিয়া হোৱা এজনৰ পূৰ্বৰ স্মৃতি তুমিয়েই সূচনা কৰা, আকৌ তুমিয়েই শান্তি দিয়া। কস্মিক মৃত্যুৰ বাবেই আপোনজনে নিজৰ মৃত্যুক আহ্বান কৰি চিঞৰি চিঞৰি কয়, ঐ ৰমণীয় কমনীয় মৰণ, তুমি গন্ধময় বাষ্পময় পূৰ্ণ লগনৰ নৱৰূপ, ওলাই আহা চিৰ এন্ধাৰৰ শয়নতলীৰ পৰা। মৃত্যুক কোনো পথ্যেই ৰোধিব নোৱাৰি, ই চিৰন্তন চিৰসত্য। জন্মিলে এদিন মৰণ সুনিশ্চিত, চলিছে নিৰৱধি। তথাপিতো আকস্মিক দুৰ্ঘটনাত মৃত্যু কোন আপোনজনে সহিব পাৰে? আকস্মিক দুৰ্ঘটনাত মৃত্যু কোন আপোনজনে সহিব পাৰে?